ক'ৰবাত যোৱা যায় বন্ধ আছিলে আৰু এবাৰ জানুৱাৰী বুলি নতুন মানে বছৰটোত কিবা এটা কৰিব পালে ভাল লাগে সেইবুলি এদিন গোটেই বৰ বেছি ধেৰ মানুহো নহয় আমাৰ মানে বাহঁতে আৰু 4 ঘৰমান এনেকৈ মিলি আমি যোৱা এটা প্লেন বনাইছিলোঁ তাতে গৈছিলোঁ আমি উমাঞ্চলৈ আৰু তাৰে অলপ ভিডিঅ' মই ৰাখি থৈছিলোঁ টাইমেই পোৱা নাই একদম আজি যোৱা 5 তাৰিখৰ পৰা আজি 10-15 তাৰিখ মানে হৈ গ'ল টাইমৰ কাৰণে মানে ভিডিঅ' এডিট কৰিব পৰা নাই আজি ভাবিছোঁ তাকে ভিডিঅ'টো আপলোড কৰোঁ আপোনালোকে কেনেকুৱা পায় নিশ্চয় জনাম ভিডিঅ'টো কমৰা গৈ চাব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব চাই থাকক ভিডিঅ'টো বহুতেই ভাল লাগিছিলে তাৰমানে আমাৰ কোনো ডিজে বক্স কিবা একো নাছিল খালি জমনি কথা আৰু বহুত পুৰণা গান আৰু যোনে যি পাৰে গাইছে বাছ যাব লাগে এটা ফূৰ্তি কৰিবলৈ গৈছোঁ যেতিয়া মানুহটো চব ব্যস্ততাতে থাকে কিবা এটাত গৈছোঁ যেতিয়া বাছ চব কথা পাহৰি সেইদিনা ফূৰ্তি কৰিব লাগে সিমানেই এইটোৱে আমাৰ প্লেন আছে তেনেকৈ গৈ গৈ আমি একদম লক্ষ্যস্থান পাইছিলোঁ গৈ যিটো আমাৰ লক্ষ্য আছিলে য'ত যাব লাগে বা য'ত যাম বুলি ভাবিছোঁ বাছ পাইছিলোঁগৈ অলপ ওচৰ তাৰ পৰা আমি কোনফালে যাই ভালকৈ জনা নাছিলোঁ সেইটো কাৰণে সুধি লৈ আকৌ ৰাওনা হ'লোঁ আমাৰ লক্ষ্যস্থান কিন্তু ইমানেই দূৰ আছিল যে ল'ৰা ছোৱালীবোৰ একেবাৰে শুইছে খাইছে মানে এইটোৱে আৰু বাছ টোপনি গৈছে উঠিছে গাড়ীত সিমানেই আছিলে ডাঙৰবোৰোতো একদম মইতো লাষ্টলৈ অলপ চেচেই আৰু ভাবিছিলোঁ গৈ পাম নে নাই ইয়াতে একেবাৰে ইমান এনেকুৱা হৈ গৈছিল যেনে তেনে আৰু টোপনি চোপনি মাৰি নিজক অলপ বুজাই মেলি ঠিক কৰিলোঁ আৰু কিমান দূৰ আছে আৰু কেতিয়া গৈ পাম আমাৰ মানে কি তাত পাওঁতে গোটেই দিনটোৱেই গ'ল এই ৰাতিপুৱা 6টাৰ পৰা 12টা বাজিলে আৰু তাত গৈনো কি পাম তেনেকৈয়ে গৈ আছোঁ চবফালে পাহাৰ জংঘল কিবা বাছ সেইবোৰক লৈয়ে ভাবি আছিলোঁ যে গৈ পাম এখন ধুনীয়া ঠাই কিবা ফটো উঠিম সেইবোৰেই মনত ভাৱনা লৈ বাছ গৈয়ে আছোঁ তাৰপাছত গৈ কোনোমতে চাগে আৰু গৈ পালোঁ যে তেওঁলোকৰ বহুত মানুহ আছিল একদম আৰু কোনফালে যাম কি ভাবা শুনা নাই কাৰণ একো জেগাৰ প্ৰতি মানে নলেজ নাছিলে সেইডোখৰ জেগাৰ বিষয়ে বাছ চবেই ভাবিলে কি নাও চলি আছিলে ব'ল গৈ পেলাই অলপ নাওতেই উঠি লওঁ মানে কাৰণ ভয়ো লাগে কিন্তু চবেই উঠাৰ কাৰণে তাত আকৌ গৈ চালোঁ টিকেট কাটিব লাগে তাকো এটাৰ 200 টকাকৈ বাছ চবেই মিলি কাটি কৰি ল'লে কিন্তু তাত ৰখি থাকিলোঁ নাওত উঠিবলৈ সেইফালে আমাৰ টাইমেই গৈ আছিলে বেলেগ চোৱা চিতাৰ একো মানে আৰু সময়ে নহ'ল তেনেকৈ ৰৈ মেলি থাকিলোঁ আৰু ঘূৰা পকা আৰু কি আৰু ছাইডটোৱে মানে গোটেই কাষটোৱে চাই মেলি থাকিলোঁ আমি গৈয়ে আছিলোঁ বেলেগে চলাই আছিলে আমি ৰখি চাই আছিলোঁ আৰু একো নাছিলে ক'ৰবাত জাম হয় গ'লে আকৌ ধৰক ইয়াত টাইম হ'ব এনেকেই ভাবি কোনো ক'তো নগ'ল একে জেগাতে ৰৈ থাকিলে এনে উঠাবোৰ চাই আমি ৱেইটিঙত মানে ৰখি থাকিলোঁ ভাল লাগিছিল বাৰু পানীৰ যিখিনি মানে গোটেই পাহাৰ চবফালে পানীবোৰ চায়ে মানে আৰু ভাল লাগিছিল মনৰ সান্তনা আছে ইমান দূৰ আহি এইখিনিয়ে আৰু কি কৰিম গ'লোৱে যিহেতু বেলেগৰ ভিডিঅ'বোৰ বেলেগৰ হেৰিবোৰ চাই মানে একদম আৰু ভাবিছিলোঁ বহুত ভাল লাগিব বাছ ভাল লগাবোৰ আছে কিন্তু আমি বিচাৰি ল'ব নাজানিলোঁ তেনেকৈ ৰৈ আৰু কিমান টাইমৰ মূৰত যে নিজৰ পাল পৰিব এইটোৱে ভাবি পেলাই চবেই ৰখি ল'ৰা ছোৱালীবোৰে আমনি কৰি আছিলে ইয়াতে উঠে চবেই সিহঁতৰ ভোকো লাগিছে ইমান দূৰ গৈছে যিহেতু খুব ভাগৰ মানে কি আৰু কিবা এটা কৰিলে বা সেইখনত উঠিলেই যেন চব ভাগৰ নাইকিয়া হৈ যাব এই বুলি ভাবি চবেই ৰৈ থাকিলে তেনেকৈ আৰু অইন একো মানে নাই খালি পানী নদীৰ মাজত বা নদীখন ইমানেই ইফাল সিফাল কৰি আৰু লাষ্টত ভাবিলোঁ ফটো কেইখনমানকে উঠিলোঁ যিহেতু টাইমটো আছেই
তাত কিবা নাম্বাৰ দিছিলে টিকেটটোত, সেইটো মতে আমি ৰখি থাকিব লাগিছিলে। এয়া অইনবোৰ দেখিছে নাৱত উঠি আছিলে চব, আমি তাকে ৰৈয়ে চাই থাকিলোঁ। এইকেইটা যে এজনী উঠে এইখনত, বেলেগে চলায়, কিন্তু যেনেকৈছে চলায় দেখিলেই ভয় লাগে। আমি হ'লেতো আৰু বহুত ভয়ে লাগিব, কাৰণ সেয়া ল'ৰা মানুহৰ কাৰণে চাগে অলপ হ'লেও যেনেকুৱা যি স্পীডত চলাই পানীবোৰ আহি দেখিছে, ছাইডৰ মানুহৰ গাতেই পৰি যায় গৈছে, ইমানেই স্পীডত দেই, চব মানুহ ভিজিলে। সেনেকুৱাই আৰু কিবা এটা যেতিয়া আৰু ভাল লাগিব তাকেতো চাই থাকিবলৈ মন যাব। তেনেকৈয়ে চবেই চাই চিতি আৰু দিনটো পাৰ কৰিছে। আমি এটাই ভাবি আছিলোঁ, আমাৰ পাল কেতিয়া পৰিব, আমাৰ পাল কেতিয়া, কি কৰিম। এনেকৈ ৰওঁতে কোনো পধ্যে আৰু আমাৰ নাম্বাৰটো আহিলে। আমি এয়া চব মানে উঠিছোঁ, লাইফ জেকেট পিন্ধি ল'লোঁ। তাই আকৌ মোক বহুত জ্বলাই আছিলে, তাই অকলে বহে, ভয়ো লাগে পানীৰ মাজত, চব ডাঙৰ, তাইক মই ধৰি ৰাখিছিলোঁ, নাই মোৰ লগত যুঁজি আছে, মই অকলে বহিম। এয়া আমাৰ নাও ষ্টাৰ্ট হৈছে, কান্দিও আছিলে অলপ, তাইক অকলে উঠিবলৈ লাগে, কিন্তু সেয়া মুখ দেখিছে ফুলাই মেলিহে আছে, তাইক অকলেহে মানে বহিব, মোৰ কোচত নবহে। ভয় লাগিছিলে, কাৰণ আগতে এবাৰ নাৱত উঠোতে গোটেই পানী সোমাইছিল আৰু একদম মানে কাপোৰ কানি ভিজি, এবাৰ আকৌ ভয়ে তথাপিতো চব আছিলেই যেতিয়া মানে বেলেগ মানুহ আমাৰ লগত কোনোৱে নাছিল। বা দুগৰাকী আছিলে, মোৰ জেঠাইৰে ছোৱালী হয়, আৰু মোৰ ভণ্টি আছিলে, তাৰপিছত আৰু এগৰাকী মানুহ আছিলে, বাহঁতৰে চিনাকি, সিমানে। তাৰপাছত আকৌ নাৱৰ পৰা নামি আকৌ আমি ফটোৱে উঠিলোঁ। তাৰ বাদে আৰু কামনো কি আছিলে, ফটোৱে আৰু বাছ। ভালো নহ'ল, কাৰণ ইমান দূৰ গৈ আৰু মুখৰ না মেকআপ আছিল, না মনৰ কিবা ফূৰ্তি আছিল, একোৱেই নাইকিয়া। ঘৰত যিমানবোৰ ভাবি গুণি যোৱা গৈছিলে, তাতকৈ একোৱেই নাইকিয়া হৈ গ'ল। কি প্লেন বনাইছিলোঁ, কেনেকুৱা ফটোশ্বুট কৰাৰ প্লেন আছিল, একো নাই। লাষ্টত বাছ খানাৰে ষ্টাৰ্ট আৰু। খাই বৈ লৈ আমি আকৌ মানে গ্ৰুপ ফটো কোনকেইখিনি আহিছিলোঁ এটা চিন থাকক হিচাপে আমি ফটোকেইখনেই উঠি ল'লোঁ। এয়া আমি আৰু লাষ্টত আৰু কি কৰিম, উপায় নাই, ভাগৰে জিগৰে বহুত দেৰি হ'ব কাৰণে আমি সোনকালে ওলাই আহিলোঁ। সোনকাল বুলি কওঁতে 4টা বাজিলে, কিন্তু 4টাত ওলাই আহিও সেইখিনি জেগা উমৰাংচুৰ পৰা লংকা পাওঁতে খুব বেছি 2-3 ঘণ্টা আমাৰ তাতেই যোৱা নিচিনা, ইমানেই চেক গেট আছিল। আজিলৈ ইমানেই, বাই বাই।